নমস্কাৰ প্ৰথম সংবাদলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো ব্ৰেকিং নিউজ ৰাজ্যত আৰু এগৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু জেএমচিএইচৰ বিশেষ কোভিড হাস্পাতালত মৃত্যু হৈছে মনিকা ভূমিজৰ মনিকা ভূমিজৰ ঘৰ হৈছে শিৱসাগৰত স্বাস্থ্যৰ অৱনতি ঘটাত মঙলবাৰে যোৰহাট মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল যুৱতীগৰাকীক বুধবাৰে কৰোনাত আক্ৰান্ত 6 জনৰ মৃত্যু তেজপুৰ মেডিকেলত ভৰ্তি হৈ থকা এজন আৰু জিএমচিএইচৰ কোভিড আইসিইউ চিকিৎসাধীন হৈ থকা 4 জনৰ মৃত্যু টিএমচিএইচত ভৰ্তি হৈ থকা ওদালগুৰি মাজবাটৰ এজনৰ মৃত্যু জিএমচিএইচত গুৱাহাটীৰ হেদায়তপুৰৰ ছফিকুল ৰহমানৰ কাহিলীপাৰাত কৰোনাক্ৰান্ত উৎপল কুমাৰ চলিহাৰ মৃত্যু লালগণেশৰ হৰিপ্ৰসাদ মণ্ডলৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু পাটাছাৰ কুচিৰ কৰোনা আক্ৰান্ত ৰমণী মজুমদাৰৰ মৃত্যু জিএমচিএইচৰ কোভিড আইসিইউ চিকিৎসাধীন হৈ আছিল আটাইকেইগৰাকী ৰাজ্যত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে 22 গৰাকীকৈ লোকৰ পুনৰ এবাৰ জনাইছো ৰাজ্যত আৰু এগৰাকী কৰোনা আক্ৰান্তৰ মৃত্যুৰ খবৰ ইতিমধ্যে আমি জনাইছো যে যোৰহাট মেডিকেল কলেজ হাস্পাতালত মৃত্যু হৈছে মনিকা ভূমিজ নামৰ এগৰাকী 19 বছৰীয়া যুৱতী আৰু স্বাস্থ্যৰ অৱনতি ঘটাত মঙলবাৰে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল যুৱতীগৰাকী আৰু এতিয়া ৰাজ্যত মহামাৰী ৰূপ ধাৰণ কৰিছে এতিয়া এনেকৈ ধৰণে আমি জনাই গৈছো যেহেতু ৰাজ্যত আৰু এগৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে আৰু দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে যোৰহাটত বিশেষকৈ এগৰাকী 19 বছৰীয়া যুৱতীৰ মৃত্যু হৈছে ৰাজ্যত কৰোনা এতিয়ালৈকে প্ৰাণ লৈছে 22 গৰাকীকৈ লোকৰ ইফালে জিএমচিএইচত মৃত্যু হৈছে গুৱাহাটীৰ হেদায়তপুৰৰ ছফিকুল ৰহমান কাহিলীপাৰাৰ কৰোনাক্ৰান্ত উৎপল কুমাৰ চলিহাৰ মৃত্যু লাল গণেশৰ হৰিপ্ৰসাদ মণ্ডলৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু পাটাছাৰ কুচিত আক্ৰান্ত হৈছিল ৰমণী মজুমদাৰৰ মৃত্যু জিএমচিএইচৰ কোভিড আইসিইউ চিকিৎসাধীন হৈ আছিল আটাইকেইগৰাকী আৰু এই মুহূৰ্তলৈকে যি খবৰ সেই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈ 22 গৰাকীকৈ লোকৰ মৃত্যু হৈছে আৰু ইফালে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা 14000 অতিক্ৰম কৰিছে বুধবাৰে কৰোনাত আক্ৰান্ত হৈছে 696 গৰাকী লোক ইয়াৰে 423 গৰাকী কৰোনা আক্ৰান্ত গুৱাহাটীত মহানগৰীৰ 5000ৰ দিশে গতি কৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা গুৱাহাটীত মুঠ কৰোনাত আক্ৰান্তৰ সংখ্যা 4902 জন ৰাজ্যত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈছে 14032 গৰাকী লোক অৱশ্যে আৰোগ্য হৈ ঘৰলৈ উভতিছে 8726 গৰাকী এতিয়াও চিকিৎসাধীন হৈ আছে 5281 গৰাকী কৰোনা আক্ৰান্ত ৰাজ্যত কৰোনাৰ গ্ৰাহত পৰি প্ৰাণ হেৰুৱাইছে 22 গৰাকী লোকে ইতিমধ্যে আমি যেহেতু জনাইছো যে মুঠ 22 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু ইফালে কৰোনা আক্ৰান্তৰ সংখ্যা 14000 অতিক্ৰম কৰিছে বুধবাৰে কৰোনাত আক্ৰান্ত হৈছে 696 জন আৰু তাৰ ভিতৰত 423 জনে হৈছে গুৱাহাটী মহানগৰীত 5000ৰ দিশে গতি কৰিছে এতিয়া কৰোনা আক্ৰান্তৰ সংখ্যা গুৱাহাটীত মুঠ কৰোনাত আক্ৰান্তৰ সংখ্যা 4902 জন য'ত বাৰে বাৰে কৈ থকা হৈছিল গণসংক্ৰমণৰ আশংকাৰ কথা গণসংক্ৰমণ হৈছে কিন্তু লকডাউনৰো কিছু প্ৰভাৱ পৰাৰ বাবে হয়তো হ্ৰাস হোৱাৰ কথাও ইতিমধ্যে কোৱা হৈছে আৰু এই পৰ্যন্ত ৰাজ্যত আক্ৰান্ত হোৱাৰ সংখ্যা হৈছে 14032 গৰাকী অৱশ্যে আৰোগ্য হৈ ঘৰলৈ উভতিছে 8726 গৰাকী চিকিৎসাধীন হৈ আছে 5281 গৰাকী আৰু ৰাজ্যত কৰোনা গ্ৰাহত পৰি প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 22 গৰাকী ব্ৰেকিং নিউজ নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কৰোনা আক্ৰান্ত কয়দী কৰোনাত আক্ৰান্ত কাৰাবন্দী যুৱতী কাৰাবন্দী ইপছিতা আহমেদ কোভিড পজিটিভ পোৱা গৈছে 3 দিনৰ পূৰ্বে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ইপছিতাক নগাঁৱত আক্ৰান্ত প্ৰথমগৰাকী কয়দী নগাঁৱত কৰোনাত আক্ৰান্ত 3 জন চিআৰপিএফ জোৱানো ইটাপাৰা চিআৰপিএফ কেম্পত আক্ৰান্ত হৈছে 3 জন জোৱান 3 জন আক্ৰান্ত জোৱানক 9 মাইলৰ চিআৰপিএফ কেম্প হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কৰোনাত আক্ৰান্ত হৈছে কয়দী কৰোনাত আক্ৰান্ত কাৰাবন্দী যুৱতী এগৰাকী কাৰাবন্দী যুৱতীগৰাকীৰ নাম হৈছে ইপছিতা আহমেদৰ দেহত কোভিড পজিটিভ পোৱা গৈছে 3 দিন পূৰ্বে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ইপছিতাক নগাঁৱত আক্ৰান্ত প্ৰথমগৰাকী কয়দী হৈছে ইপছিতা নগাঁৱত কৰোনাত আক্ৰান্ত হৈছে আনহাতে 3 জনকৈ চিআৰপিএফ জোৱানো ইটাপাৰা চিআৰপিএফ কেম্পত 3 জনকৈ জোৱান আক্ৰান্ত হৈছে আৰু 3 জন আক্ৰান্ত জোৱানক 9 মাইলৰ চিআৰপিএফ কেম্প হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱ কোভিড পজিটিভ এছএমচিএইচ ভৰ্তি কৰোৱা হৈছে শিলচৰৰ প্ৰাক্তন সাংসদগৰাকীক গ্ৰীণ হিলছ হাস্পাতালৰ স্বত্বাধিকাৰী ৰুদ্ৰ নাৰায়ণ গুপ্তাৰ সংস্পৰ্শলৈ আহিছিল সুস্মিতা দেৱ দুদিন পূৰ্বে কোভিড পজিটিভ আহিছিল ৰুদ্ৰ নাৰায়ণ গুপ্তাৰ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ পুনৰ এবাৰ জনাইছো কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱ কোভিড পজিটিভ
কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱৰ দেহত পোৱা গৈছে কোভিড পজিটিভ SMCHত ভৰ্তি কৰোৱা হৈছে শিলচৰ প্ৰাক্তন সাংসদগৰাকী গ্ৰীণ হিলছ হস্পিটেলৰ স্বত্বাধিকাৰী ৰুদ্ৰ নাৰায়ণ গুপ্তাৰ সংস্পৰ্শলৈ আহিছিল সুস্মিতা দেৱ আৰু দুদিনৰ পূৰ্বে কোভিড পজিটিভ পোৱা গৈছিল ৰুদ্ৰ নাৰায়ণ গুপ্তাৰ দেহত এইজনমান আমাৰ SSB কাটিগড়া জোৱান আছে এই যিজন জোৱান পজিটিভ হৈছিলে তেওঁৰ কন্ট্যাক্টত থকা মানুহ আমি গোটেইখিনি টেষ্ট কৰিছিলোঁ তাৰ ভিতৰত 6-7 এৰাউণ্ড 7জন পজিটিভ ওলাইছে মাননীয় MP সুস্মিতা দেৱ তেওঁ পজিটিভ ওলাইছে তেওঁ ইতিমধ্যে 108ৰ যোগেদি তেওঁ শিলচৰ মেডিকেল কলেজত আমি নিয়াৰ ব্যৱস্থা কৰিছোঁ তাতে তেওঁৰ ট্ৰিটমেণ্টটো হ'ব এতিয়ালৈকে আমি তেওঁৰ কণ্টেক্ট ট্ৰেচিংটো ষ্টাৰ্ট কৰা নাই তেওঁ আমাক যেতিয়া পজিটিভ হৈছে তেওঁ 108ৰ যোগেদি গৈছে যোৱাৰ পিছত আমি তেওঁৰ লগত কণ্টেক্ট কৰিম কণ্টেক্ট ট্ৰেচিংটো কৰিম কেনেকুৱা আহিছে কি চিটুৱেশ্যনত কাৰ লগত মানে তেওঁৰ কণ্টেক্ট হৈছে সেইটো আমি ষ্টাৰ্ট কৰা নাই লকডাউনৰ বাবে গুৱাহাটীত হ্ৰাস পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা পূৰ্বৰ 36% পৰা 16%লৈ হ্ৰাস পাইছে গুৱাহাটীত পজিটিভ কেছ পৰ্যালোচনা বৈঠকৰ পিছতে এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংশ্লিষ্ট বিষয়াক মহানগৰবাসীক অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ লগতে আৰ্থিকভাৱে পিছপৰা লোকক সহায়ৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক পৰ্যালোচনা বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰীগৰাকী অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগতে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান প্ৰমুখ্যে উচ্চপদস্থ বিষয়াসকল টেষ্টিং কেপাচিটি বাঢ়ি যোৱাৰ বাবে সংখ্যা বাঢ়ি যোৱাৰ বাবে সংক্ৰমণৰ সংখ্যাও আপোনালোকে বৃদ্ধি হোৱাটো লক্ষ্য কৰিছে কিন্তু আৰোগ্য হোৱা সংখ্যাও অধিক হৈছে আৰু আজি কিছুদিনৰ পৰা যেনেধৰণে সংখ্যা বৃদ্ধি হৈছে আজি 3-4 দিনৰ আগত এতিয়া লাহে লাহে হ্ৰাস পাইছে মানে আপোনালোকে যদি পাৰ্চেণ্টেজ হিচাপে চাই তেতিয়া নিজেই দেখিব যে সংখ্যা তেনেধৰণে হ্ৰাস পাইছে টেষ্ট কৰা পৰীক্ষা কৰাৰ মানুহৰ সংখ্যা বৃদ্ধি পাইছে মুঠৰ ওপৰত আমাৰ লক্ষ্য হৈছে এই সংক্ৰমণৰ পৰা ৰক্ষা কৰা সকলোকে নিৰোগী কৰি ৰখা স্বাস্থ্যৱান কৰি ৰখা গতিকে ইয়াত এই সমস্যাৰ ভিতৰত জনসাধাৰণৰ কি সমস্যা হৈছে লকডাউন কাৰ্যসূচী চলি থকা সময়ত এই কথাবিলাকো আমি বিতংভাৱে আলোচনা কৰিছোঁ কেৱল গুৱাহাটীৰ নহয় সমগ্ৰ অসমতে পৰম শ্ৰদ্ধা ৰাইজ আপোনালোকৰ পৰামৰ্শৰ ভিত্তিতে আমি যি পৰৱৰ্তী সময়ত সিদ্ধান্ত ল'ম এই সিদ্ধান্ত আপোনালোকে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যেন সকলোৱে সহযোগিতা আগবঢ়ায় ৰাইজৰ দিহা পৰামৰ্শ লৈ আমি আগন্তুক দিনত সিদ্ধান্ত ল'ম আমাৰ জিলা প্ৰশাসনে মত বিনিময় কৰিব আৰু আমাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰাও স্বাস্থ্যমন্ত্ৰীয়ে আমাৰ এই গুৱাহাটীত থকা জনপ্ৰতিনিধিৰ সৈতেও বিশিষ্ট নাগৰিকৰ সৈতেও মত বিনিময় কৰিব মুঠৰ ওপৰত ৰাইজৰ মতামতক প্ৰাধান্য দি অগ্ৰাধিকাৰ দি সন্মান জনাই ৰাইজে যি বিচাৰে সেই ধৰণে চৰকাৰখনে আগন্তুক দিনত পদক্ষেপ গ্ৰহণ কৰিব নগাঁও জিলা প্ৰশাসনৰ বিৰুদ্ধে এজাহাৰ দাখিল অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকাৰ এজাহাৰ মৃণাল হাজৰিকাই নিজাববীয়াকৈ দাখিল কৰিছে এজাহাৰ মুফতি খাইৰুল ইছলামৰ জানাজাত জনসমাগম সন্দৰ্ভত এজাহাৰ নগাঁও জিলা প্ৰশাসনে ব্যৰ্থতা ঢাকিবলৈ চেষ্টা কৰিছে বুলি উল্লেখ কৰা হৈছে ব্যৰ্থতা ঢাকিবলৈ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছতে নগাঁও জিলা প্ৰশাসনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকাই এজাহাৰ দাখিল কৰিছে আজি মৌলানা খাইৰুল ইছলাম মুফতি সাহাবৰ যি জানাজাত 2 তাৰিখে দেখা গৈছিল যে হাজাৰ হাজাৰ মানুহ গোট খাইছিল সেইখিনি দেখি পেলাই মই আজি নগাঁও জিলা প্ৰশাসনৰ যি অৱহেলা তাৰ বিৰুদ্ধে আহি আজি ইয়াত গোচৰ তৰিছোঁ দেখা গৈছিল যে সেইদিনা বহুত মানুহৰ সমাগম হৈছিল আজি সেইখিনি সময়ত যেতিয়া চৰকাৰে বা সাৰ্কুল অফিচাৰ বা জিলা প্ৰশাসনে গম পাইছিল তেতিয়া লগে লগে 144 ধাৰা তেওঁলোকে দিব লাগিছিল আৰু বৰ্তমান গাইডলাইন আছে যে 20 জনৰ ওপৰত থাকিব নোৱাৰিব ইমান মানুহৰ যেতিয়া হৈছিল তেতিয়া তেওঁলোকে দেখা নাছিল নেকি তেওঁলোকে কিয় অতৰাই নিদিলে পুলিচৰ কিছু 2-3 জন মানুহ আমি দেখিছিলোঁ কিন্তু কোনো ধৰণৰ তেনেকুৱা বিহিত ব্যৱস্থা লোৱা নহ'ল দণ্ডাধীশো উপস্থিত আছিল বৰঞ্চ এই বস্তুটো বৰঞ্চ ৰাজনীতিকৰণ কৰা দেখা গ'ল আজি দণ্ডাধীশৰ উপস্থিত আছিল নাছিল সেই কি যদি আছিল তেতিয়াহ'লে তেওঁলোকে কিয় সেইখিনি সময়ত একশ্যন নল'লে
মাজুলীত ব্ৰহ্মপুত্ৰত উটি গ'ল এগৰাকী মহিলা ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত পৰিল মহিলাগৰাকী নিখোজ মহিলাগৰাকীৰ নাম হৈছে নীলিমা ঠাকুৰীয়া নিমাতী ঘাটৰ পৰা মাজুলীলৈ ভাড়া কৰি আনিছিল ফেৰীখন মহিলাগৰাকী মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নৰেন ঠাকুৰীয়াৰ পত্নী মহিলাগৰাকীৰ ঘৰ মাজুলীৰ কমলাবাৰী চাৰিআলিত পুনৰবাৰ জনাইছো কালি সন্ধিয়াৰ ভাগৰ এই খবৰ এক শোকাবহ ঘটনা মাজুলীত ব্ৰহ্মপুত্ৰত উটি গ'ল এগৰাকী মহিলা ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত পৰিল মহিলাগৰাকী নিখোজ মহিলাগৰাকীৰ নাম নীলিমা ঠাকুৰীয়া নিমাতী ঘাটৰ পৰা মাজুলীলৈ ভাড়া কৰি আনিছিল ফেৰীখন আৰু মহিলাগৰাকী মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নৰেন ঠাকুৰীয়াৰ পত্নী মহিলাগৰাকীৰ ঘৰ মাজুলীৰ কমলাবাৰী চাৰিআলি মাজুলীলৈ আহি আমি ঘাট পালোঁ এই ঘাটটো পোৱাৰ পিছতেই তেওঁ সেইফালেদি গাড়ীখন সেইফালেদি ঘূৰি আহিম বুলি গৈ মানে সেইটো একেবাৰে এটা ভুল ধাৰণা হ'ল চাগে গাড়ী পিছফালে পৰি ঘপকৈ তলত পৰি গ'ল তেওঁ গম নাপায় হয়তো জাগা থকা বুলি ভাবিছিল ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা ১৪,০০০ অতিক্ৰম কৰিছে ইতিমধ্যে আমি জনাইছো যে বুধবাৰে কৰোনাত আক্ৰান্ত হৈছে ৬৯৬ গৰাকী লোক ইয়াৰে ৪২৩ গৰাকী কৰোনা আক্ৰান্ত গুৱাহাটী মহানগৰীত ৫,০০০ৰ দিশে এতিয়া গতি কৰিছে কৰোনা আক্ৰান্তৰ সংখ্যাই গুৱাহাটীত মুঠ কৰোনাত আক্ৰান্তৰ সংখ্যা ৪,৯০২জন ৰাজ্যত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈছে ১৪,০৩২ গৰাকী লোক অৱশ্যে আৰোগ্য হৈ ঘৰলৈ উভতিছে ৮,৭২৬ গৰাকী এতিয়াও চিকিৎসাধীন হৈ আছে ৫,২৮১ গৰাকী কৰোনা আক্ৰান্ত ৰাজ্যত কৰোনাৰ গ্ৰাসত পৰি প্ৰাণ হেৰুৱাইছে ২২ গৰাকী লোকে আমি ইতিমধ্যে সবিশেষ জনাই গৈছো আৰু বিশেষভাৱে এই কথা আমি উল্লেখ কৰিছো যে হয়তো লকডাউনৰ প্ৰভাৱৰ বাবে আংশিকভাৱে কমিছে সেই কথা ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে কিন্তু তাৰ মাজতো ২২ গৰাকী লোকৰ মৃত্যু হৈছে আৰু বিশেষকৈ গুৱাহাটী মহানগৰীত এতিয়া দেখিবলৈ পোৱা গৈছে যে বহু কেইগৰাকী ৰোগী অৰ্থাৎ ৪,৯০২জন কৰোনাত আক্ৰান্ত হৈছে এয়া আজিৰ দিনটোৰ এই মুহূৰ্তলৈকে খবৰ ইফালে চিকিৎসাধীন হৈ আছে ৫,২৮১ গৰাকী কৰোনা আক্ৰান্ত আমাৰ সাংবাদিক আছে বিভিন্ন ঠাইত গতিকে আমি তেওঁলোকৰ পৰা আৰু কিছু খবৰ লাভ কৰিম হীৰক আছে আমাৰ সৈতে হীৰক জ্যোতি মালাকাৰৰ সৈতে সংযুক্ত হৈছো হীৰক যিহেতু কোৱা হৈছে যে লকডাউনৰ বাবে আংশিকভাৱে কিছু পৰিমাণে হ্ৰাস পাইছে কিন্তু আনহাতে দেখিবলৈ পোৱা গৈছে যে ৪,০০০ অতিক্ৰম কৰি গৈছে গুৱাহাটী মহানগৰীত কৰোনা আক্ৰান্তৰ সংখ্যাই হয় বাবুৰি যিহেতু ইতিমধ্যে ৪,০০০ অতিক্ৰম কৰিছে আৰু বৰ্তমান যদি চাব যায় ১৪,০০০ ঘৰ অতিক্ৰম কৰিছে অসমত কৰোনাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু কিন্তু লকডাউন যিভাগে দিছে যিহেতু দুটা ৯ দিন উকলি ৯ পৰা ১০ দিন উকলি গ'ল কিন্তু লকডাউনৰ কিছু প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে যোৱা বিগত যি দিনত চাব যায় বিগত দিনতকৈ কালি দিনটো অৰ্থাৎ বুধবাৰ দিনটোত কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা অসমতে লগতে গুৱাহাটী মহানগৰীত যি চাব যায় অকণমান পূৰ্বতকৈ হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে আৰু কালি যি চাব যায় ৪২৩ গৰাকী ৰোগী আক্ৰান্ত হৈছে কিন্তু পূৰ্বৰ যদি দুটা দিন চাব যায় এটা দিনত ৫০০ৰো অধিক ৰোগী আক্ৰান্ত হৈছিল আৰু আনটা দিনত ৭০০ অধিক ৰোগী আক্ৰান্ত হৈছিল সেই হিচাপে চাব যায় যে লকডাউনৰ কিছু আংশিক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আৰু যেহেতু ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী তৎপৰতাত ইতিমধ্যে পূৰ্বে যেহেতু ২৩% কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি হৈছিল কিন্তু বৰ্তমান ১৫% হৈছে আৰু কালি দিনটো যদি চাব যায় কালি দিনটোৰ বুধবাৰৰ দিনটো ১২ বজালৈকে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা গুৱাহাটী মহানগৰীত চাব যায় কেৱল 10%হে হোৱা পৰিলক্ষিত হৈছিল আৰু স্বাস্থ্য বিভাগে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু মই ক'ব বিচাৰিম যে যিহেতু কিছুদিনৰ পিছত হয়তো যিবোৰ এই চিন্তামতী ৰোগী আছে সেই এই চিন্তামতী ৰোগী ঘৰতে ৰখাৰ ব্যৱস্থা কৰাৰ সম্ভাৱনা আছে কিয়নো যিহেতু ICMRে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে যে 10 দিনৰ ভিতৰত যদি কোনো এজন ৰোগী সুস্থ হৈ যাব পাৰিব আৰু এনেধৰণৰ বিভিন্ন নিৰ্দেশনা জাৰি কৰিছে আৰু তাৰ পৰিলক্ষিত স্বাস্থ্য বিভাগে কেনেদৰে ফলপ্ৰসূ কৰিব পাৰে এই সমগ্ৰ বিষয়টো চোৱা চিতা কৰিছে আৰু আচলতে যিবোৰ মানুহৰ ঘৰ অকলশৰীয়া ঘৰ আছে বা যিবোৰ কোনো ফ্লেটৰ বাসিন্দা তেওঁলোকৰ যদি কোনো ধৰণৰ কমপ্লেইন নাহে তেন্তে হয়তো সম্ভৱতঃ কিছুদিনৰ পিছতে এনেকুৱা ধৰণৰ ব্যৱস্থা কৰাৰ সম্ভাৱনা আছে হীৰক এই কথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে জনাইছে যে যেনেধৰণৰ এটা নিৰ্দেশনা আহিছে যিসকল লোক এই চিম্পটমেটিক তেওঁলোকে নিজৰ ঘৰতে কোৱাৰেণ্টাইন হৈ বা নিজৰ ঘৰতে তেওঁলোক থাকিব পাৰিব যদিহে সেই ফ্লেটৰ কোনো ধৰণৰ আপত্তি নাথাকে বা ঘৰৰ সুবিধা থাকে বাথৰুমতে হওক অন্য হওক সেইখিনি কথা জনাইছে কিন্তু সেই কথাখিনি ফলপ্ৰসূ কেতিয়া মানে হোৱাৰ সম্ভাৱনা থাকিব পাৰে হীৰক বা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা হয় নিশ্চয়কৈ যেহেতু ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী সকলোবোৰ
হয় নিশ্চয়কৈ যিহেতু ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীয়ে সকলো দিশ পৰ্যালোচনা কৰিছে আচলতে অকলশৰীয়া ঘৰ যাৰ আছে যাৰ বাথৰুম অকলশৰীয়া বাথৰুম আছে বা যাৰ যোন ফ্লেটৰ বাসিন্দা বা যোন ফ্লেটৰ যদি কোনো কমপ্লেইন নাহে তেন্তে এনেধৰণৰ ব্যৱস্থা কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে সকলোবোৰ দিশ চোৱা চিতা কৰা হৈছে আৰু ৰাজ্যৰ পৰামৰ্শ লোৱা হৈছে সেই পৰামৰ্শৰ ভিত্তিত কিছুদিনৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব যিহেতু ইতিমধ্যে দিল্লী তামিলনাডুকে ধৰি কেইবাখনো ৰাজ্যত এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিয়নো মহানগৰীত বা যদি চাব যায় ৰাজ্যত কৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা দিনে দিনে যিভাৱে বৃদ্ধি পাবলৈ ধৰিছে যি বিচনা সংখ্যা বা আসনৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে তাৰে পৰিলক্ষিতত এনেধৰণৰ ব্যৱস্থা কৰাৰ সম্ভাৱনা আছে আৰু মই ক'ব বিচাৰিম যে ব্যক্তিগত চিকিৎসালয়সমূহৰ বিৰুদ্ধে ইতিমধ্যে কঠোৰ হৈছে স্বাস্থ্য বিভাগ আৰু যোৱা বিগত 3টা দিনত চাব যায় বিগত দিনে এনেধৰণৰ কিছু ঘটনা পোহৰলৈ আহিছে যিবোৰ ঘটনা আচলতে কোনো ৰোগীক JMCHত কোনো ৰোগীক ব্যক্তিগত চিকিৎসালয়ত ৰোগীক পেলাই থৈ যায় আৰু তাৰপিছত কোনো ধৰণৰ সঠিক তথ্য প্ৰকাশ নকৰে সঠিক তথ্য প্ৰকাশ নকৰাৰ বাবে তেওঁলোকক চিকিৎসা কৰিব নোৱাৰে আৰু এনেধৰণৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই এইবাৰৰ পৰা স্বাস্থ্য বিভাগে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ'ব মহাঘটনাত আৰু হয়তো তেওঁলোকৰ যদি এনেধৰণৰ বাৰে বাৰে এনেধৰণৰ ব্যৱস্থা কৰা হয় বা বাৰে বাৰে এনেধৰণে কাম কৰা হয় তেন্তে তেওঁলোকৰ লাইচেঞ্চ বাতিল হোৱাৰ সম্ভাৱনা আছে আৰু মই পুনৰ ক'ব বিচাৰিম যে ইতিমধ্যে 4,000 ঘৰ অতিক্ৰম কৰিছে যদি চাব যায় গুৱাহাটী মহানগৰীৰ কৰোণা আক্ৰান্তৰ সংখ্যা আৰু সেইভাগে কিন্তু পৰ্যাপ্ত পৰিমাণে সুবিধা কিছু অভাৱ হোৱা পৰিলক্ষিত হৈছে কিয়নো মহানগৰীৰ যিসমূহ ক'ভিড হস্পিটেল আছে বা যিসমূহ কোৱাৰেণ্টাইন চেণ্টাৰ আছে সেই কোৱাৰেণ্টাইন চেণ্টাৰসমূহ ইতিমধ্যে আসনৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে বিচনাৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে আৰু তাৰে পৰিলক্ষিতত বিভিন্ন ধৰণৰ পদক্ষেপ পিছৰ অৱস্থাত লোৱাৰ সম্ভাৱনা আছে আৰু মই ক'ব বিচাৰিম যে কালি দিনটোত কৰোণা আক্ৰান্তৰ সংখ্যা যিহেতু 15% হৈছিল 2 বজালৈকে ঠিক আজি কি হয় সেয়া সময়তে লক্ষণীয় হৈ পৰিব কিন্তু লকডাউনৰ কিছু যে প্ৰভাৱ পৰিছে সেয়া ইতিমধ্যে নিশ্চিত হৈ পৰিছে কাৰণ কালি দিনটোত যে চাব যায় কালি দিনটোত কেৱল 423 জন ৰোগী গুৱাহাটী মহানগৰীত আক্ৰান্ত হৈছে তাৰে প্ৰভাৱ অৰ্থাৎ লকডাউনৰ প্ৰভাৱ পৰাৰ কাৰণে এনেধৰণৰ যি কৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে পাপৰি নিশ্চয় হীৰক ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে আমি আমাৰ দৰ্শকসকলকো জনাইছোঁ যদি এই চিমটমেটিক কোনো ৰোগী থাকে তেওঁলোকৰ ঘৰত থকাৰ ব্যৱস্থাৰ কথা ইতিমধ্যে কোৱা হৈছে আৰু যিহেতু বিভিন্ন ঠাইত দিল্লীতো এনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হৈছে কাৰণ চিকিৎসালয়সমূহত ঠাই নোহোৱা হৈছে গতিকে তাৰে পৰিপ্ৰেক্ষিতত এটা পৰিৱেশৰ মাজত যদি থাকিব পৰা যায় বা ফ্লেটৰ যদি অন্য আৱাসীয়ে কমপ্লেইন নকৰে বা অন্যথা বাথৰুমৰ যদি সুবিধা থাকে বা দূৰত থাকে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা বিভিন্ন ধৰণৰ দিশ চালি জাৰি চাই এনেধৰণৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে অসমতো ধন্যবাদ হিৰ গুৰুত্বপূৰ্ণ খবৰ আজিৰ পৰা যোৰহাট আৰু গোলাঘাটত সম্পূৰ্ণ লকডাউন যোৰহাটত 7 দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে আজি সন্ধিয়া 7 বজাৰ পৰা 15 জুলাইলৈ যোৰহাটত লকডাউন গোলাঘাটত 9 দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে আজি সন্ধিয়া 7 বজাৰ পৰা 17 জুলাইলৈকে গোলাঘাটত লকডাউন 17 জুলাই সন্ধিয়া 7 বজালৈকে থাকিব এই লকডাউন কৰোনা গণসংক্ৰমণৰ আশংকাতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সম্পূৰ্ণ লকডাউন ঘোষণা গোলাঘাট জিলা প্ৰশাসনৰ সম্পূৰ্ণ লকডাউনৰ সময়ত যান বাহনৰ চলাচল বন্ধ থকাৰ লগতে বন্ধ থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান চৰকাৰী বেচৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব আৰু লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে ইপিনে পশ্চিম কাৰ্বি আংলঙত বুধবাৰৰ পৰা আৰম্ভ হৈছে সম্পূৰ্ণ লকডাউন পশ্চিম কাৰ্বি আংলঙত 15 জুলাইলৈকে সম্পূৰ্ণ লকডাউন বলবৎ কৰা হৈছে অৰ্থাৎ এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন ঠাইত এনেধৰণে লকডাউন দিয়া হৈছে গোলাঘাটত লকডাউন দিয়া হৈছে যোৰহাটৰ কথা ইতিমধ্যে আমি জনাইছোঁ যোৰহাটতো যিহেতু লকডাউন দিয়া হৈছে ঘোষণা কৰা হৈছে ঠিক তেনেধৰণে পশ্চিম কাৰ্বি আংলঙত লকডাউন ঘোষণা কৰা হৈছে গুৱাহাটীতো লকডাউন ঘোষণা কৰা হৈছে বা লকডাউন চলি আছে কৰোনা গণসংক্ৰমণ ৰোধ কৰিবৰ বাবে এনেধৰণে ব্যৱস্থা কৰা হৈছে গতিকে এই সময়ছোৱাত আৰক্ষী যথেষ্ট কঠোৰ হ'ব আৰক্ষী প্ৰশাসন যথেষ্ট কঠোৰ হ'ব আৰু বিশেষভাৱে এইবেলি দেখিবলৈ পোৱা গ'ল যে গুৱাহাটী মহানগৰীত যি লকডাউন দিয়া হ'ল এটা সপ্তাহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ল কেৱল মাথো ফাৰ্মাচীহে খোলা থাকিল গতিকে আন এটা সপ্তাহ ৰাজ্যৰ সুবিধাৰ বাবে মাথো কেৱল গেলামালৰ দোকানসমূহ খুলি দিয়া হৈছে অৰ্থাৎ অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহ আনহাতে পাচলি বা ফল মূলৰ ক্ষেত্ৰতো মাথো দুটা বাৰহে নিৰ্বাচন কৰা হৈছে এনেধৰণে এটা ব্যৱস্থাৰ মাজেৰে লকডাউন কৰা হৈছে আৰু আমি জনাই গৈছোঁ যে এইবেলি গোলাঘাট আৰু যোৰহাটত লকডাউন খবৰ অব্যাহত ৰাখিম সময়টি বিৰতি
বিৰতিৰ পাছত স্বাগতম আৰু আমি ইতিমধ্যে জনাই গৈছো যে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা 14,000 অতিক্ৰম কৰিছে বুধবাৰে কৰোনাত আক্ৰান্ত হৈছে 696 গৰাকী লোক ইয়াৰে 423 গৰাকী কৰোনা আক্ৰান্ত হৈছে গুৱাহাটীত মহানগৰীত এটা 5,000ৰ দিশে গতি কৰিছে কৰোনা আক্ৰান্তৰ সংখ্যাই গুৱাহাটীত মুঠ কৰোনাত আক্ৰান্তৰ সংখ্যা 4,902 জন ৰাজ্যত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈছে 14,032 গৰাকী লোক অৱশ্যে আৰোগ্যও হৈছে তেনেধৰণে আমি বলেনৰ সৈতে কথা পাতিম বলেন ভট্টাচাৰ্য আছে আমাৰ সৈতে পোনপটীয়াকৈ বলেন আমি যিহেতু কথা পাতি আছো যে আৰোগ্যৰ সংখ্যাও সমানে বৃদ্ধি পাইছে বা আনহাতে গুৱাহাটী মহানগৰীত এক প্ৰকাৰে কোৱা হৈছে যে হ্ৰাস পাইছে কৰোনাক্ৰান্তৰ সংখ্যা লকডাউন দিয়াৰ বাবে গতিকে এই সকলো সামৰি আমি আপোনাৰ পৰা অধিক তথ্য জানিব বিচাৰিম বলেন হয় আজি তৃতীয়টো দিন আৰু গুৱাহাটী মহানগৰীত বিশেষকৈ আজিৰ এই তৃতীয়টো দিনত যি ইতিমধ্যে ৰেণ্ডম টেষ্টৰ ব্যৱস্থা কৰি থকা হৈছে তাৰ ভিতৰত দেখিব পোৱা গৈছে ইতিমধ্যে 4টাকৈ ৱাৰ্ডত সম্পন্ন হৈছে অৰ্থাৎ তাৰ আৱাসীসকলৰ ৰেণ্ডম টেষ্ট কৰা হৈছে আমি যদি চাওঁ পাণ্ডু অঞ্চলৰ 2 নম্বৰ ৱাৰ্ডত ইতিমধ্যে প্ৰায় বহুখিনি সম্ভৱ হৈছে যে তাত ৰেণ্ডম টেষ্ট কৰিছে আৰু দেখিব পোৱা গৈছে যে সেই হাৰৰ পৰা যি ধৰণৰ আচলতে যি ভাবিছিলে যে গণসংক্ৰমণ অধিক হৈছে আৰু গণসংক্ৰমণৰ কাৰণে কোভিড-19ৰ সংখ্যা বৃদ্ধি পাব কিন্তু দেখিব পোৱা গৈছে যে আমি যদি যোৱাকালি আৰু তাৰ প্ৰথমটো দিন আমি যদি চাবলৈ যাওঁ এই মুহূৰ্তলৈকে প্ৰায় 35ৰো অধিক ৰোগীৰহে দেহত কোভিড-19 ওলাইছে অৰ্থাৎ ক'ব পাৰি যে যি হাৰ ভাবি ভবা হৈছিলে তাতকৈ যথেষ্ট কম ইতিমধ্যে কোৱা হৈছে আৰু তাৰ সেই ক্ষেত্ৰত এই মুহূৰ্তত কোৱা হৈছে যে প্ৰায় 32ৰ পৰা 16% হ্ৰাস পাইছে গণসংক্ৰমণৰ সংখ্যা অৰ্থাৎ ক'ব পাৰি যে লকডাউনৰ ফলস্বৰূপে গুৱাহাটী মহানগৰীত এই সংখ্যা হ্ৰাস পোৱা বুলি এক প্ৰকাৰ ক'ব পৰা বুলি ইতিমধ্যে স্বাস্থ্য বিভাগৰ পৰা উল্লেখ কৰা হৈছে সেই অনুসৰি ক'ব পাৰি যে আগন্তুক সময়ছোৱাত এতিয়া গুৱাহাটী মহানগৰীত আৰু পুনৰ লকডাউন হ'ব নেকি তাকে লৈ হয়তো নিশ্চিতভাৱে চিন্তা চৰ্চা চলিব যদিহে সম্পূৰ্ণ লকডাউনৰ ফলস্বৰূপে গুৱাহাটী মহানগৰীত যদি প্ৰভাৱ পৰিছিলে তেতিয়াহ'লে নিশ্চিতভাৱে পুনৰবাৰ লকডাউনৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰা হ'ব আৰু এই ক্ষেত্ৰত যোৱাকালি ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডাঙৰীয়াই সেই কথা এটা স্পষ্টকৈ উল্লেখ কৰিছে যে শনিবাৰৰ দিনটোত বিশেষকৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকখনতে এই বিষয়ত পৰ্যালোচনা কৰি সঠিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু গুৱাহাটী মহানগৰী পুনৰবাৰ লকডাউন হ'বনে নহয় কিন্তু মূলত বিষয়টো হৈছে যে যোৱাকালি নিশাৰ ভাগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বাস্থ্য বিভাগকে আৰম্ভ কৰি কেইবাগৰাকীও ৰাজ্য চৰকাৰৰ বিষয়া বৰমূৰীয়া উপস্থিত আছিল আৰু সেই বৈঠকখনতো সেই ধৰণৰ কিছুমান সিদ্ধান্ত লোৱা হৈছে যে ৰাজ্য চৰকাৰৰ আগশাৰীৰ এটা বিশেষ শ্ৰেণীৰ সৈতে এই বিষয়ত কথা পতা হ'ব আৰু তাৰ পিছতহে এটা আনুষ্ঠানিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব অৰ্থাৎ ক'ব পাৰি যে এফালে গুৱাহাটী মহানগৰীৰ সমস্যা বা গুৱাহাটী মহানগৰীৰ ভয়াৱহতা ক্ৰমাৎ বৃদ্ধি পাইছে এফালে সংখ্যা বৃদ্ধি পাইছে কিন্তু তাৰ বিপৰীতে দেখিব পোৱা গৈছে যে এই লকডাউনৰ সময়ছোৱাত সংখ্যা এফালে হ্ৰাস পোৱা বুলি ইতিমধ্যে স্বাস্থ্য বিভাগৰ পৰা দাবী উত্থাপন কৰিছে যদিওবা আপুনি যোৱাকালিৰ দিনৰ ভাগত যোৱাকালি 24 ঘণ্টা সময়ছোৱা দেখিবলৈ পাইছোঁ প্ৰায় 400ৰ অধিক লোকৰ দেশত কোভিড-19 ধৰা পৰিছে আৰু সেই তথ্য ৰাজহুৱাভাৱে প্ৰকাশ কৰা হৈছে অৰ্থাৎ আৰু একে সময়তে 24 ঘণ্টা সময়ছোৱাত 9গৰাকীৰ দেহত 9গৰাকী লোকৰ মৃত্যু আঁকোৱালি লৈছে বলেন আপুনি এটা কথা ইতিমধ্যে উল্লেখ কৰিছে বা কালিৰ দিনটোতো সেয়া অন্যতম এক চৰ্চাৰ বিষয় আছিল যে যিহেতু যিখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে ধন্যবাদ দিছিল আৰু বিশেষকৈ গুৱাহাটীবাসী ৰাইজক যে লকডাউনৰ সময়ছোৱাত তেওঁলোকে খুব সুন্দৰভাৱে লকডাউন মানি চলিছে সকলো নীতি নিৰ্দেশনা মানি চলিছে গতিকে সেই কথা লৈ তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে আৰু লগতে এই কথাও কৈছিলে যে যাৰ পৰিপ্ৰেক্ষিতত হ্ৰাস পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা গতিকে যদি আমি সেই দিশটো চাওঁ তেতিয়াহ'লে সম্ভাৱনা আছে চাগে বা সম্ভাৱনা আছে নেকি যে লকডাউন হয়তো আৰু বৃদ্ধি পাব পাৰে হয় ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডাঙৰীয়াই সেই কথাটো উল্লেখ কৰিছিল যে তেখেতৰ মতে যে শনিবাৰৰ দিনটোত এখন বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকত কিছু সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু নিশাৰ ভাগত ব্ৰেকিং নিউজ আহিছে এই মুহূৰ্তত কাৰাবন্দী 2 কৃষক নেতা কৰোনাত আক্ৰান্ত হৈছে ধৈৰ্য কোঁৱৰ আৰু বিটু সোণোৱাল কোভিড পজিটিভ পোৱা গৈছে বুধবাৰে সংগ্ৰহ কৰা হৈছিল 2গৰাকীৰে স্বাব বৰ্তমান পাণবজাৰৰ অস্থায়ী কোভিড চেণ্টাৰত ভৰ্তি হৈ আছে বৰ্তমানলৈকে অখিল গগৈৰ ফলাফল আহি পোৱাহি নাই পুনৰ জনাইছো কাৰাবন্দী 2 কৃষক নেতা কৰোনাত আক্ৰান্ত হৈছে ধৈৰ্য কোঁৱৰ আৰু বিটু সোণোৱাল কোভিড পজিটিভ পোৱা গৈছে তেওঁলোকৰ শৰীৰত বুধবাৰে যিহেতু 2গৰাকীৰে স্বাব সংগ্ৰহ কৰা হৈছিল আৰু বৰ্তমান পাণবজাৰৰ অস্থায়ী কোভিড চেণ্টাৰত ভৰ্তি হৈ আছে এই মুহূৰ্তলৈকে অখিল গগৈৰ ফলাফল আহি পোৱাহি নাই পুনৰ এবাৰ আমি জনাওঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ যে কাৰাবন্দী হৈ থকা 2গৰাকীকৈ কৃষক নেতা
এটা কৰোনাত আক্ৰান্ত হৈছে এগৰাকী ধৈৰ্য কোঁৱৰ আৰু এগৰাকী বিটু সোণোৱাল কোভিড পজিটিভ পোৱা গৈছে বুধবাৰে যিহেতু দুয়োগৰাকীৰে স্বাব সংগ্ৰহ কৰা হৈছিল তাৰ পাছতে পৰীক্ষাৰ যি ফলাফল আমি পুনৰ কৈছো যে কোভিড পজিটিভ তেওঁলোকৰ শৰীৰত পোৱা গৈছে আৰু বৰ্তমান পাণবজাৰৰ অস্থায়ী কোভিড চেণ্টাৰত ভৰ্তি হৈ আছে কিন্তু কৃষক নেতা অখিল গগৈৰ ফলাফল এই পৰ্যন্ত আহি পোৱাহি নাই এই মুহূৰ্তৰ ব্ৰেকিং নিউজ বলেন আমাৰ সৈতে আছে গতিকে আমি বলেনৰ ওচৰলৈ যাম বলেন ইতিমধ্যে আমি আমাৰ দৰ্শকসকলক জনাইছোৱে যে অখিল গগৈৰ ফলাফল আহি পোৱাহি নাই দুই কৃষক নেতা কৰোনাত আক্ৰান্ত হৈছে সেই খবৰ আহি পৰিছে ধৈৰ্য কোঁৱৰ আৰু বিটু সোণোৱাল কোভিড পজিটিভ পোৱা গৈছে বলেন এই খবৰ বা এই তথ্য আপোনাৰ হাতত থাকিব পাৰে আৰু তাৰোপৰি আমি আন এটা প্ৰসংগলৈও যাম যে নতুন কিছু কথা কোৱা হৈছে বিশেষকৈ এই চিমটমেটিক যদি হয় তেতিয়াহ'লে ঘৰতে থকাৰ ব্যৱস্থা কৰা হ'ব এনেধৰণৰ বহু কথাও আহি পৰিছে সেই সন্দৰ্ভতো আমি আপোনাৰ সৈতে আলোচনা কৰিম বলেন প্ৰথম কথা হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুই সতীৰ্থ তথা সেই দুগৰাকী ধৈৰ্য কোঁৱৰ আৰু বিটু সোণোৱাল দীৰ্ঘদিনে ধৰি কাৰাবন্দী হৈ আছিল আৰু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থকাৰ পিছত শেহতীয়া 4 দিনত তেখেতসকলৰ দেহত যথেষ্ট অসুস্থ অনুভৱ কৰিছিলে আৰু সম্ভৱতঃ প্ৰকাশ কৰা হৈছিলে যে তেখেতসকলৰ দেহত কোভিড-19 থাকিব পাৰে আৰু ৰেণ্ডম টেষ্টৰ জৰিয়তে যোৱাকালি নিশাৰ ভাগত এই ফলাফল আহিছিলে চৰকাৰী প্ৰতিবেদন আহিছিলে যে তেখেতসকলৰ দেহত কোভিড-19 আছে আৰু নিশাৰ ভাগতে ততাতৈয়াকৈ তেখেতসকলক লৈ অহা হৈছিলে MMCHত আৰু সেই সময়ত MMCHত বিছনা খালী নাছিলে আৰু তাৰ বাবে GMCHত তাৰ পৰৱৰ্তী সময়ছোৱাত খনাপুৰলৈ হস্পিটেললৈকে স্থানান্তৰ কৰা হৈছিলে কিন্তু তাৰ পিছত তাত যেতিয়া বিছনা নাছিলে পুনৰবাৰ উভতাই আনি MMCHত ৰখা হৈছে এই মুহূৰ্তত MMCHত চিকিৎসাধীন হৈ আছে দুই কাৰাবন্দী তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধৈৰ্য কোঁৱৰ আৰু বিটু সোণোৱাল আৰু এই দুগৰাকী দেহত কোভিড-19 ধৰা পৰাৰ পিছত নিশ্চিতভাৱে ৰাজ্যৰ কাৰণে এটা ডাঙৰ খবৰ কাৰণ কেন্দ্ৰীয় কাৰাগাৰত তেখেতসকলে দীৰ্ঘদিন ধৰি আছিলে আৰু ইয়াৰ পূৰ্বে আমি কেন্দ্ৰীয় কাৰাগাৰৰ কেইবাগৰাকীও কয়েদীৰ দেহত কোভিড-19 ধৰা পৰিছিলে তেনে সময়ছোৱাত এই মুহূৰ্তত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থকা কয়েদী বা কাৰাবন্দী হৈ থকা লোকসকলৰ দেহত কোভিড-19 আছেনে নাই তাকে ডাঙৰ প্ৰশ্ন হৈছে কাৰণ ইয়াৰ পূৰ্বে এটা ৰেণ্ডম টেষ্ট ব্যৱস্থা কৰা হৈছিলে কেন্দ্ৰীয় কাৰাগাৰত আৰু এই দুগৰাকী সদস্যৰ পুনৰ দেহত কোভিড-19 ওলোৱাক লৈ এতিয়া স্বাভাৱিকতে এটা উদ্বিগ্নতা প্ৰকাশ কৰা হৈছে কাৰণ তাত কেইবা হাজাৰো কয়েদী আছে আৰু সেই কাৰাবন্দীসকলৰ দেহত যদি কোভিড-19 কেনেবাকৈ ধৰা পৰে বা সেইসকলক পুনৰ চিকিৎসালয় আনিব লগা হয় তেতিয়াহ'লে নিশ্চিতভাৱে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ কাৰণে এক বৃহৎ প্ৰত্যাহ্বান ৰূপে থিয় দিব এই মুহূৰ্তত কাৰণ এই মুহূৰ্তত ক'ব পৰা অৱস্থাত নাই যে কেন্দ্ৰীয় কাৰাগাৰত থকা বাকীসকল যিসকল লোক আছে সেইসকল আচলতে কিমান সুৰক্ষিত বা সেইসকলৰ বৰ্তমান স্বাস্থ্য অৱস্থা কি এই মুহূৰ্তত তথা কোভিড-19 আছে নে নাই এই মুহূৰ্তত স্পষ্টকৈ কোৱা টান হৈ পৰিছে কিয়নো বিগত সময়ছোৱাত কৃষক নেতা অখিল গগৈ অসুস্থ হৈ আছিল আৰু তেখেতৰ ইতিমধ্যে ৰেণ্ডম টেষ্টৰ জৰিয়তে স্বাব সংগ্ৰহ কৰা হৈছে মুঠৰ ওপৰত ক'ব পাৰি যে চাৰিওপিনৰ পৰা এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান ৰূপে থিয় দিছে প্ৰতিদিনে দেখিব পোৱা গৈছে এটাৰ পিছত আনটোকৈ মানুহৰ দেহত কোভিড-19 ধৰা পৰিছে নিশ্চয় বলেন ধন্যবাদ জনাইছো বলেনে আমাক সবিশেষ জনালে আৰু আমি পুনৰ এবাৰ কৈছো যে ধৈৰ্য কোঁৱৰ আৰু বিটু সোণোৱাল কোভিড পজিটিভ তেওঁলোকৰ শৰীৰত পোৱা গৈছে বুধবাৰে দুয়োগৰাকীৰে স্বাব সংগ্ৰহ কৰা হৈছিল তাৰ পাছতে ফলাফল আহিছে কোভিড পজিটিভ তেওঁলোকৰ শৰীৰত পোৱা গৈছে আমি পুনৰ এবাৰ কৈছো যে বিটু সোণোৱাল তেখেত যিহেতু হাঁপানি ৰোগত আক্ৰান্ত কিন্তু অখিল গগৈৰ ফলাফল এই পৰ্যন্ত অহা নাই কাৰাবন্দী দুই কৃষক নেতা কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে আৰু আজিৰে পৰা যোৰহাট আৰু গোলাঘাটত সম্পূৰ্ণ লকডাউন যোৰহাটত 7 দিনৰ বাবে সম্পূৰ্ণ লকডাউন দিয়া হৈছে আজি সন্ধিয়া 7 বজাৰ পৰা 15 জুলাই যোৰহাটত লকডাউন দিয়া হৈছে গোলাঘাটত 9 দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে আজি সন্ধিয়া 7 বজাৰ পৰা 17 জুলাইলৈকে গোলাঘাটত লকডাউন দিয়া হৈছে 17 জুলাই সন্ধিয়া 7 বজালৈকে থাকিব লকডাউন কৰোনাত গণসংক্ৰমণৰ আশংকাতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সম্পূৰ্ণ লকডাউন ঘোষণা গোলাঘাট জিলা প্ৰশাসনৰ সম্পূৰ্ণ লকডাউনৰ সময়ত যান বাহনৰ চলাচল বন্ধ থকাৰ লগতে বন্ধ থাকিব ব্যৱসায় প্ৰতিষ্ঠান চৰকাৰী বেচৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে ইপিনে পশ্চিম কাৰ্বি আংলঙত বুধবাৰৰ পৰা আৰম্ভ হৈছে সম্পূৰ্ণ লকডাউন পশ্চিম কাৰ্বি আংলঙত 15 জুলাইলৈ সম্পূৰ্ণ লকডাউন বলবৎ কৰা হৈছে যোৰহাটৰ খবৰ আমি লাভ কৰিম গৌতম বৰা আমাৰ সৈতে আছে গৌতম আপোনাৰ ওচৰলৈ আহিছো যোৰহাটত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে সেই সন্দৰ্ভত আপোনাৰ পৰা আৰু অধিক খবৰ আমি লাভ কৰিম গৌতম হয় পাপৰি দৰাচলতে আজি নিশা 7 বজাৰ পৰা যোৰহাট পৌৰ এলেকাসমূহত 15 জুলাইলৈকে লকডাউন সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে যোৰহাট জিলা প্ৰশাসনে আৰু যেহেতু নিশা 7 বজাৰ পৰা পুৱালৈকে
সান্ধ্য আইন জাৰি কৰা থাকে গতিকে কাৰ্যক্ষেত্ৰত লকডাউন কাইলৈ পুৱাৰ পৰা হ'ব অৰ্থাৎ কাইলৈ দিনটোৰ পৰা 10 জুলাইৰ পৰা 15 জুলাইলৈকে যোৰহাটৰ পৌৰ এলেকাসমূহত সম্পূৰ্ণ লকডাউন থাকিব এই সময়ছোৱাত চৰকাৰী কাৰ্যালয় বেচৰকাৰী কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থাকিব যান বাহনৰ চলাচল বন্ধ থাকিব আৰু এই লকডাউন অতি কঠোৰভাৱে যোৰহাটত বলবৎ কৰা হ'ব বুলি আমাক যোৰহাটৰ উপায়ুক্তগৰাকীয়ে জানিবলৈ দিছে আৰু যদিহে কোনো লোকে ভংগ কৰে তেওঁলোকৰ ওপৰত আইনসংগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু শেহতীয়াকৈ দুটা খবৰ আছে পাপৰি JMCHত আমি উল্লেখ কৰিছিলোঁ কালি যে দুগৰাকী চিকিৎসক এগৰাকী ইণ্টাৰ্ণ চিকিৎসক আৰু আনগৰাকী আছিলে শল্য চিকিৎসা বিভাগৰ সহকাৰী অধ্যাপক COVID-19ত আক্ৰান্ত হৈছিলে আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা প্ৰায় 100 গৰাকী চিকিৎসাকৰ্মী চিকিৎসক নাৰ্ছৰ স্বাব সংগ্ৰহ কৰা হৈছিলে পৰীক্ষাৰ বাবে তেওঁলোকক আইচলেশ্যনত ৰখা হৈছিলে সেই লোকসকলক আৰু তাৰে দুগৰাকী ইণ্টাৰ্ণ চিকিৎসকৰ শৰীৰত পুনৰ COVID-19ৰ সংক্ৰমণ পোৱা গৈছে আৰু সেই দুগৰাকী ইণ্টাৰ্ণ চিকিৎসক যিগৰাকী শ্বেতা নামৰ যিগৰাকী ইণ্টাৰ্ণ চিকিৎসক COVID-19 আক্ৰান্ত হৈছিলে তেওঁৰ লগৰীয়া আছিলে আৰু তেওঁৰ সংস্পৰ্শলৈ আহিছিলে আৰু ইয়াকে লৈ JMCHত বৰ্তমান 4 গৰাকী চিকিৎসকৰ শৰীৰত এই সংক্ৰমণ লাভ কৰা হৈছে আৰু দুগৰাকী লোকৰ কালি মৃত্যু হৈছে ইয়াৰে এগৰাকী হৈছে COVID-19 পজিটিভ শিৱসাগৰৰ মণিকা ভূমিজ নামৰ এগৰাকী যুৱতী 19 বছৰীয়া যিগৰাকী যুৱতী শৰীৰত COVID-19 পজিটিভ পোৱা গৈছিলে কিন্তু উক্ত যুৱতীগৰাকী অতি স্বাস্থ্য সংকটজনক অৱস্থাত আছিলে তেওঁ বেলেগ ৰোগত আক্ৰান্ত হৈ আছিলে আৰু মুমুক্ষু অৱস্থাত তেওঁ শিৱসাগৰৰ পৰা JMCHলৈ মঙলবাৰে প্ৰেৰণ কৰা হৈছিলে তেওঁ সিভিয়াৰ এনিমিয়াত আক্ৰান্ত হৈ আছিলে ঠিক সেইদৰে সেপচিছ ৰোগত আক্ৰান্ত হৈ আছিলে আৰু সেই ৰোগসমূহত আক্ৰান্ত হৈ স্বাস্থ্যৰ অৱস্থা অতিকে শোচনীয় হৈ পৰিছিলে আৰু শেষ মুহূৰ্তত তেওঁক JMCHলৈ পঠিওৱা হৈছিলে আৰু JMCHৰ COVID-19 হস্পিটেলত ভৰ্তি কৰাৰ পিছত চিকিৎসকসকলে যৎপৰোনাস্তি চেষ্টা কৰে কিন্তু শেহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে কালিৰ দিনটোত আৰু যুৱতীগৰাকী COVID-19 পজিটিভ আছিলে আৰু সন্দেহজনক অৱস্থাত আইচলেশ্যনত ৰখা আন এগৰাকী ৰোগীৰ JMCHত কালি মৃত্যু হৈছে কিন্তু সৌভাগ্যবশতঃ সেই ৰোগীগৰাকীৰ শৰীৰত কিন্তু COVID-19ৰ কোনো সংক্ৰমণ পোৱা নগ'লে আৰু পাপৰি যেহেতু যোৰহাটত আজি নিশা 7 বজাৰ পৰা 15 জুলাইলৈকে লকডাউন বলবৎ হ'ব তাৰ বাবে আমি দেখিবলৈ পাইছোঁ যে যেহেতু বিগত দুদিন আৰু আজি দিনটোকে ধৰি অৰ্থাৎ 7, 8 আৰু 9 জুলাই দিনটোত নগৰ অঞ্চলৰ দোকানসমূহ খুলি দিয়া হৈছিলে ৰাইজৰ বাবে আৰু ব্যাপক আমি ভিৰ দেখিবলৈ পাইছিলোঁ কিন্তু ইয়াৰ সমান্তৰালভাৱে যোৰহাট জিলা প্ৰশাসনে এক পৰিকল্পনা গ্ৰহণ কৰিছিলে যে এই 3টা দিনত অৰ্থাৎ 7, 8 আৰু 9 আজিৰ দিনটোত যোৰহাট নগৰৰ যিসমূহ অঞ্চলৰ অধিক জনসমাগম হয় সেই অঞ্চলসমূহৰ পৰা ৰেণ্ডম টেষ্টৰ বাবে স্বাব সংগ্ৰহ কৰা হৈছে বিভিন্ন লোকৰ পৰা দৈনিক আৰু সেই স্বাবসমূহ যেতিয়া পৰীক্ষাৰ ফলাফল আহিব তাত যদি কোনো লোক COVID-19 পজিটিভ পোৱা যায় যেহেতু যোৰহাটত 15 জুলাইলৈকে লকডাউন থাকিব গতিকে সেই লোকসকলৰ পৰা বেমাৰ আন লোকলৈ সংক্ৰমণ হোৱাৰ সম্ভাৱনা একেবাৰে শূন্য হৈ পৰিব গতিকে যোৰহাট জিলা প্ৰশাসনে এই পৰিকল্পনা প্ৰস্তুত কৰিছে আৰু এই যি ৰেণ্ডম টেষ্টৰ জৰিয়তে এই কথা পোহৰলৈ আহিব যে গণসংক্ৰমণৰ হাৰ যোৰহাটত কিমান বৃদ্ধি পাইছে বা লকডাউনৰ ফলত এই হাৰ কেনেধৰণে কমিছে ইত্যাদি বহু তথ্য পোহৰলৈ আহিব আৰু যদিহে দেখা পোৱা যায় যে আমি দেখিবলৈ পাইছোঁ যে বিগত দুদিনত যোৰহাটৰ শ্বপিং মল যোৰহাটৰ বজাৰ অঞ্চল যি মাৰৈ ঠাকুৰবাৰী বা মাৰৈপট্টি অঞ্চল য'ত জনসমাগম অতিকৈ বেছি হয় সেই স্থানসমূহৰ পৰা বিভিন্ন লোকৰ পৰা দৈনিক চেম্পুল সংগ্ৰহ কৰা হৈছে ঠিক সেইদৰে গড়আলিতো চেম্পুল সংগ্ৰহ কৰা হৈছে আৰু নতুনকৈ চেম্পুল সংগ্ৰহ কৰা হ'ব গতিকে ইয়াৰ জৰিয়তে এক বৃহৎ পৰিমাণৰ চেম্পুল যেতিয়া সংগ্ৰহ কৰিব সেইসমূহ পৰীক্ষাৰ ফলাফল আহিব তেতিয়া স্বাভাৱিকতে হয়তো যদিহে যোৰহাটত ইতিমধ্যে গণসংক্ৰমণ আৰম্ভ হৈছে তেনেহ'লে বহু লোকৰ পুনৰ COVID-19 শৰীৰত পজিটিভ পোৱাৰ সম্ভাৱনা আছে কিন্তু যেহেতু লকডাউন থাকিব লকডাউনৰ সময়ছোৱাত সেই সংক্ৰমণ পুনৰ বিয়পাৰ ক্ষেত্ৰত বাধা আহিব গতিকে এই পৰিকল্পনা প্ৰস্তুত কৰিছে যোৰহাট জিলা প্ৰশাসনে আৰু যদিহে দেখা পোৱা যায় যে এই সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে অৰ্থাৎ এই চেম্পুলসমূহ যদি অধিকাংশই দেখা যায় যে COVID-19 পজিটিভ হয় তেনেহ'লে যোৰহাটত পুনৰ লকডাউন বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু পাপৰি আমি দেখিবলৈ পাইছোঁ যে যিসকল লোক বৰ্তমান COVID-19ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে কিন্তু তেওঁলোকৰ শৰীৰত অনুষাংগিক আৰু বহু ৰোগ থাকে JMCHত মৃত্যু হোৱা যিগৰাকী মণিকা ভূমিজ নামৰ যিগৰাকী যুৱতী 19 বছৰীয়া সেই যুৱতীগৰাকীৰ কিন্তু যেতিয়া JMCHলৈ আনিছিলে স্বাস্থ্যৰ অৱস্থা অতিকৈ সংকটজনক আছিলে আৰু তেওঁ সিভিয়াৰ এনিমিয়াৰ পৰা আৰম্ভ কৰি বহুকেইটা গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছিলে আৰু তেওঁৰ স্বাস্থ্যৰ অতি অৱনতি ঘটাৰ পিছতহে JMCHলৈ আনিছিলে পাপৰি
ধন্যবাদ জনাইছো গৌতমে আমাক যোৰহাটৰ লকডাউন সন্দৰ্ভত লগতে যোৰহাটত যেহেতু আমি জনাই গৈছো যে যোৰহাট মেডিকেল কলেজ হাস্পাতালত এগৰাকী ৰোগীৰ মৃত্যু আৰু লগতে শেহতীয়া যি খবৰ সেই অনুসৰি ইতিমধ্যে যোৰহাট মেডিকেল কলেজ হাস্পাতালত 4জনকৈ চিকিৎসকৰ দেহত কোভিড পজিটিভ পোৱা গৈছে সমান্তৰালভাৱে বিভিন্ন ঠাইত গড়ালিয়ে হওক বা অন্যান্য ঠাইসমূহত যেহেতু সোৱাব টেষ্ট কৰা হৈছে ঠাই গৈ সোৱাব টেষ্ট কৰা হৈছে সেই সন্দৰ্ভত ইতিমধ্যে আমাক অধিক জনাইছে আমাৰ সাংবাদিক গৌতমে ধন্যবাদ জনাইছো গৌতম খবৰ অব্যাহত ৰাখিম সময় পুনৰ বিৰতি